হাই ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মেথছ মায়া। আশা কৰোঁ তোমালোকে আটাইয়ে ভালে কুশলে আছা। আগৰ ভিডিঅ'টোত আমি ত্ৰিভুজৰ সদৃশতাৰ যিকেইটা শৰ্ত আছিলে চাৰিটা শৰ্ত আমি আলোচনা কৰিছিলোঁ। আজি আমি সেই পাঠৰে যিটো অনুশীলনী আছে 6.3, সেই 6.3 অনুশীলনীৰ যি কেইটামান গুৰুত্বপূৰ্ণ অংক আছে যিবিলাক সদ্যহতে তোমালোকৰ HSC পৰীক্ষাত আহি থাকে, সেই দৰকাৰী প্ৰশ্নকেইটা লৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰিম। তোমালোকে বহি আৰু কলম ল'বা। প্ৰথমে তোমালোকে অনুশীলনীৰ 2 নম্বৰ অংকটো চাবা। 2 নম্বৰ অংকটো তোমাক চিত্ৰ দিয়া আছে, এনেকুৱা এটা চিত্ৰ দিয়া আছে। এনেকুৱা এটা চিত্ৰ দিয়া আছে, এনেকুৱা এ বি, এইটো চি, এইটো ডি, এইটো অ বিন্দু। এনেকুৱা এটা চিত্ৰ দিছে যাৰ BOC কোণ, এই কোণটো দিয়া আছে তোমাক 125 ডিগ্ৰী আৰু এইটো দিয়া আছে 70 ডিগ্ৰী। তেনেহ'লে তুমি এইটো DOC আৰু OAB এই কোণ দুটাৰ মান তুমি উলিয়াব লাগে। ভেৰি ইণ্টাৰেষ্টিং অংক। সদৃশ শৰ্ত যেতিয়া তুমি এপ্লাই কৰিবা নহয়, প্ৰয়োগ কৰিবা, তোমাৰ অংক কৰি সঁচাই ভাল লাগিব, আনন্দ লাগিব যে ইমান ধুনীয়াকৈ অংকবিলাক হৈ যায়। এতিয়া তুমি চোৱা, প্ৰথমতে আমি এই DOC কোণটো চাব লাগিব। DOC কোণটো তোমালোকে জানা এনেকুৱা আছে, এনেকুৱা এটা ৰেখা আছে, এনেকুৱা দুটা ভাগত ভাগ কৰা আছে, হয় না? এই কোণটো আৰু এই কোণটো দুটা ভাগত ভাগ কৰিছে। এই কোণ দুটা বাৰু কি কোণ? তোমালোকে জানা? এনে যদি ক'ব বিচাৰা এইটো সন্নিহিত কোণ, ওচৰা-ওচৰি কোণ। আকৌ এই কোণ দুটাৰ যোগফল কিমান? যিহেতু এই কোণ দুটাই মিলি এটা সৰল কোণ কৰে, হয় নে নহয়? সৰল কোণ মানে কিমান ডিগ্ৰী? 180 ডিগ্ৰী। গতিকে এইটো ৰৈখিক জুৰীয়া কোণ। গতিকে এইটো তুমি আগতে লিখিলো দিয়া আছে কি? দিয়া আছে BOC কোণ ইজিকেল টু কিমান? 125 ডিগ্ৰী আৰু CDO কোণ সমান 70 ডিগ্ৰী। আৰু এটা বস্তু দিয়া আছে দেই, এইটো আছে এই ত্ৰিভুজ দুটা সদৃশ CDO আৰু ত্ৰিভুজ CDO সদৃশ ত্ৰিভুজ ABO, এই দুটা বস্তু দিয়া আছে। কিতাপত অৱশ্যে এনেকুৱা নাই, অলপ একেই হ'ব। ODC বুলি আছে আৰু এইটো OBA বুলি আছে, একেই কথা। এতিয়া চাবা, এই ত্ৰিভুজ দুটাৰ পৰা আমি প্ৰথমে এই DOC কোণটো বনাম। এতিয়া তুমি চোৱা যে DOC প্লাছ কি আছে, এইটো BOC সমান কিমান ডিগ্ৰী কৈছিলোঁ? 180 ডিগ্ৰী। কিয়? ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। BOCৰ মান আছে, BOCৰ মান কিমান আছে? BOCৰ মান আছে 125 ডিগ্ৰী সমান 180 ডিগ্ৰী। তাৰমানে DOC ইজিকেলটো হ'ব 180 ডিগ্ৰী মাইনাছ 125 ডিগ্ৰী, হয় নে নহয়? তাৰ মানে কিমান হ'ব? DOC ইজিকেল কি হ'ব? 10ৰ 5 গিলি 5, 7ৰ 2 গিলি 5, তাৰমানে 55 ডিগ্ৰী। ঠিক আছে। তেনে এই কোণটো আমি কিমান পালোঁ? এই DOC কোণটো আমি কিমান পালোঁ? 55 ডিগ্ৰী। এই DOC ত্ৰিভুজটোৰ, এইটো ত্ৰিভুজটোৰ এনেকুৱা, এইটো ত্ৰিভুজটোৰ এইটো কোণ আছে তোমাৰ 70 ডিগ্ৰী, এইটো আছে তোমাৰ 55 ডিগ্ৰী। ঠিক আছে। এইটো হ'ল D, এইটো O, এইটো C। এইটো কোণ আমি ওলাব পাৰিনে নাই? এতিয়া ত্ৰিভুজ DOCৰ তিনিওটা কোণৰ যোগফল CDO প্লাছ DOC প্লাছ OCD ইজিকেল কিমান? 180 ডিগ্ৰী। সমষ্টি ধৰ্ম। কোণৰ সমষ্টি ধৰ্ম কি? ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। এতিয়া এই CDO কোণৰ মান কিমান আছে? এইটো 70 ডিগ্ৰী। যোগ DOCৰ মান কিমান পাইছোঁ আমি? 55 যোগ OCD ইজিকেল কিমান? 180 ডিগ্ৰী হ'ব। গতিকে OCD ইজিকেল কিমান হ'ব? 180 ডিগ্ৰী মাইনাছ হ'ব 70 আৰু 55 কিমান? 125 ডিগ্ৰী বিয়োগ হৈ যাব। সমান কিমান আহিব? এইটো 55 ডিগ্ৰী। এতিয়া এই কোণটো আমি কিমান পালোঁ? 55 ডিগ্ৰী।
যিহেতু ত্ৰিভুজ কি ত্ৰিভুজ আছে এইটো তোমালোকে কিতাপৰ মতে মই বাছ এনেকৈ লিখিছোঁ CDO সদৃশ ত্ৰিভুজ ABO যেহেতু ত্রিভুজ সদৃশ আছে তেনেহলে OCD কোণটো বা OAB কোণটো OAB কোণ সমান OCD কোণ গতিকে আমি কম OAB কোণ সমান কিমান হ'ব OCD ৰ মান আমি কিমান লৈছো 55 গতিকে এইটো 55 হৈ গ'ল বুজি পাইছানে একদম সহজ তুমি অলপ লক্ষ্য কৰা এইবিলাক কেনেকৈ কেনেকৈ কৰিছো তুমি ভিডিওটো আকৌ হলে চাই লবা হা এটা মই আৰু এটা অংক আছে এটো তোমাৰ অনুশীলনী কিমান নম্বৰ 3 নম্বৰ অংকটো এটো ইম্পৰ্টেন্ট হয় 3 নম্বৰটো 3 নম্বৰ অংকটো আমি আলোচনা কৰিম দিয়া আছে কি কোৱেশ্চনটো তোমালোকে চোৱা এটা ট্ৰেপেজিয়ামৰ কৰ্ণ দুডালে ABCD এটা ট্ৰেপেজিয়াম দিয়া আছে তাৰ AB সমান্তৰাল DC এনেকুৱা আছে ABCD এটা ট্ৰেপেজিয়াম যাৰ AB আৰু DC কি আছে সমান্তৰাল ইয়াৰ কৰ্ণ AC আৰু BD পৰস্পৰ O বিন্দুত কটাকটি কৰিছে তুমি ত্ৰিভুজৰ যিকোনো সাদৃশ্য শব্দ ব্যৱহাৰ কৰি দেখুৱাব লাগে OA/OC OB/OD এটা আমি প্ৰমাণ কৰিব লাগে ঠিক আছে তুমি এটো ৰেখা 3 নম্বৰত দিয়া আছে ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল CD হা AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত কটাকটি কৰিছে হা পৰস্পৰ O বিন্দুত কটাকটি কৰিছে আমি প্ৰমাণ কৰিব লাগে যে কি OA/OC is equal to OB/OD ঠিক আছে এটা চা তুমি প্ৰমাণত গৈছো মই কি হ'ব যে ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD ৰ পৰা কি অংক সমান আছে আমি চাম কি অংক সমান আছে চাবা দে যেহেতু AB আৰু CD সমান্তৰাল AC ছেদক গতিকে এইটো কোণ আৰু এইটো কোণ কি হ'ব পৰস্পৰ সমান আমি লিখিম OAB কোণ সমান OCD কোণ কিয় সমান এই দুটা একান্তৰ কোণ কিয় একান্তৰ কোণ কিয় একান্তৰ এইটো মই এটা লিখিছো দৰকাৰ নাই তথাপি লিখিছো AB সমান্তৰাল CD আৰু AC ছেদক এইটো কাৰণত এই কোণ দুটা একান্তৰ কোণ ঠিক একেদৰে তুমি যা তুমি এইটো কোণো দিব পাৰা এইটো নহলে এইটো দিব পাৰা OBA যেহেতু এইটো সমান্তৰাল OBA সমান ODC OBA সমান ODC এই দুটো একান্তৰ কোণ ঠিক আছে হা লিখি দিও একান্তৰ কোণ আমি জানো কি এজোৰ ত্ৰিভুজৰ দুটা ত্ৰিভুজৰ যদি দুইজোৰা কোণ অনুৰূপ দুইজোৰা কোণ যদি সৰ্বসম হয় তেনেহলে ত্ৰিভুজটা কি হয় হা সদৃশ হয় কাৰণ এইজোৰা আমাৰ সমান আছে তথাপি তুমি লেখাৰ প্ৰয়োজন নাই দুটা লিখিলে হ'ব মানে লিখি দিব পাৰা যে AOB সমান COD কি কোণ এইটো বিপ্ৰতীপ কোণ
তেনেহ'লে ত্ৰিভুজ দুটা কি হ'ল সদৃশ এ অ বি সদৃশ ত্ৰিভুজ চি অ ডি কি শর্ত মতে হল কোন 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 সাদৃশ্য শর্ত মতে ঠিক আছে যে কোন 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 সাদৃশ্য শর্ত মতে ত্রিভুজৰ সদৃশ হয় তেনেহ'লে ইয়াৰ বাহুবিলাক কি হ'ব বাহুবিলাক হ'ব সমানুপাতিক তাৰমানে আমি লিখিব পাৰোঁ অ এ বাই অ চি এতেকে অ এ বাই অ চি সমান অ বি বাই অ এ বাই অ চি এইটো ত্রিভুজৰ অনুৰূপ বাহু এইটো বাহুৰ অনুৰূপ এইটো হয় না ঠিক আছে এইটোৰ অনুৰূপ এইটো অ বি বাই অ ডি এইটো এইখিনি আমাৰ প্ৰমাণ কৰিবলগীয়া বস্তু আছিল হৈ গ'ল বুজি পাইছা নে তোমালোকে কিয় ইণ্টাৰেষ্টিং নহয় আমোদজনক যে আমি তিনিটা কোণ লিখিছোঁ মই তিনিটা কোণ লিখি দুটা কোণতে লিখি আমি দিব পাৰোঁ যে ত্ৰিভুজ ইমান ইমান সদৃশ মাত্ৰ ইয়াতে লিখি দিব কোন কোন সাদৃশ্য শৰ্ত মতে ঠিক আছে ইয়াৰ পাছত তোমালোকে 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ মই অনুসৰণ 8 নম্বৰ কোৱেশ্চনটো চোৱা মই বাছি দিছোঁ যে যিবিলাক তোমাক আগন্তুক এইচএলচি পৰীক্ষাত আহিব সেইবিলাক বস্তুৱে মই আলোচনা কৰি আছোঁ বাকিবিলাক তোমালোকে নিজে কৰিব পাৰা নিজৰ অনুশীলনৰ বাবে নিজৰ স্কিল বঢ়োৱাৰ কাৰণে তুমি নিজে ট্ৰাই কৰিব পাৰা বিৰাট ভাল তেতিয়া প্ৰয়োগ যিমান অংক তুমি প্ৰেক্টিছ কৰিবা সিমান তুমি জনা হ'বা কি দিছে 8 নম্বৰ কোৱেশ্চনটো আছে এবিসিডি এটা সমান্তৰিক আছে এবিসিডি এটা সমান্তৰিক এনেকুৱা এ বি সি ডি এটো যে এ বি সি ডি এটা সমান্তৰিক কৈছে ইয়াৰ এডি টো বঢ়াই দিব দিছে এডিৰ বৰ্ধিতাংশৰ ওপৰত ই এটা বিন্দু বুলি কৈছে এডিৰ বৰ্ধিতাংশৰ ওপৰত ই এটা বিন্দু বি ই এ সিডিক এফ বিন্দুত কাটে বি ই এ সিডিক এফ বিন্দুত কাটে তেতিয়া তুমি প্ৰমাণ কৰিব দিছে এ বি ই ত্ৰিভুজটো এটো সি এফ ডি বি ত্ৰিভুজৰ সদৃশ তুমি এটো হেৰিটো লেখা দিয়া আছে কি দিয়া আছে এ বি সি ডি সৰি এ বি সি ডি সমান্তৰিক বুলি কৈছে দেই সমান্তৰিকৰ বৰ্ধিত এডিৰ ওপৰত ই এটা বিন্দু হয় না এটা বিন্দু বি ই এ এই যেটো বি ই এ সি ডিক এফ বিন্দুত কাটে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এ বি ই সদৃশ ত্রিভুজ সি এফ বি ঠিক আছে এটা আমি প্রমাণ কৰিব লাগে এ বি ই ত্রিভুজটো সি এফ বি ত্রিভুজৰ সদৃশ বুলি আমি প্ৰমাণ কৰিব লাগে প্ৰমাণত গৈছে আমি কি আছিল এ বি ই ত্রিভুজ আৰু এটা আৰু সি এফ বিৰ পৰা এই ত্রিভুজ দ্বারা কি কি অংক সমান আছে তুমি লক্ষ্য কৰাচোন আগতে এইটো মই কৈছো এইটো কোণ আৰু এইটো কোণ কি হ'ব একান্তৰ কোণ কিয় এ ই সমান্তৰাল বি সি আৰু ই বি টু বা বি ই টু ছেদক তুমি এইটো লিখি দিয়া কি এ ই বি কোণ সমান কি হ'ব সি বি এফ কোণ একান্তৰ কোণ কি একান্তৰ যেহেতু এ ই সমান্তৰাল বি সি বি ই ছেদক এইটো তুমি পৰীক্ষা লেখাৰ দৰকাৰ নাই তুমি বাস তোমাৰ বুজাৰ কাৰণে দিছো মই আৰু কি আছে চোৱা এ বি ই ত্ৰিভুজৰ এই কোণটো সি এফ বি ত্ৰিভুজৰ সি কোণৰ সমান এই কোণ সমান কি হ'ব
চি কোণ কিয় সমান তুমি জানা এ কোণ আৰু চি কোণ কি কাৰণত সমান যে দুয়োটা সামান্তৰিকৰ কি কোণ বিপৰীত কোণ সামান্তৰিকৰ বিপৰীত কোণবিলাক পৰস্পৰ সমান হয় বিপৰীত কোণ গতিকে ত্ৰিভুজ দুটা কি হ'ব যে এতেকে ত্রিভুজ এ বি ই সদৃশ ত্রিভুজ সি এফ বি কি শর্ত মতে হল কোন কোন সাদৃশ্য শর্ত মতে আমি দুজোড়া কোণ সমান হলে আমি ত্রিভুজটা কি ক'ব পাৰি সদৃশ বুলি ক'ব পাৰি হয় না গতিকে এইটো তোমাৰ গ'ল ইয়াৰ পাছত তুমি তোমাৰ অনুশীলনীৰে 11 নম্বৰ যেটো অঙ্ক আছে 11 নম্বৰ অঙ্কটো তোমালোকে চাব পাৰা এটা অলপ দৰকাৰী আছে চিত্ৰটো তোমাক দিয়াও আছে এটো মই 11 নম্বৰ অঙ্কটো আলোচনা কৰিম নম্বৰ 11 কি আছে দিয়া আছে এটা সমদ্বিবাহু ত্রিভুজ দিয়া আছে না এটা সমদ্বিবাহু ত্রিভুজ দিয়া আছে এ বি সি এটা এনেকুৱা এটা ত্রিভুজ দিয়া আছে এ বি সি এটা সমদ্বিবাহু ত্রিভুজ মানে এ বি সমান এসি এ বি আৰু এসি সমান দিয়া আছে সিবিক ই বিন্দুলৈ বঢ়াই দিব দিছে হা সিবি ই বিন্দুলৈ বঢ়াই দিছে আমি ই সিবিক ই বিন্দুলৈ বঢ়াই দিছো আৰু এৰ পৰা বিচিৰ ওপৰত লম্ব আনিছো এডি লম্ব বিসি ইৰ পৰা এচিৰ ওপৰত লম্ব আনি দিছো এটা হল ইএফ এটা লম্ব আনিছো হা এইবিলাক কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী তুমি লেখাতে 11 নম্বৰ যে ত্রিভুজ এ বি সিৰ এ বি সমান এসি বৰ্ধিত সিবিৰ ওপৰত কি আছে সিবিৰ ওপৰত ই এটা বিন্দু ঠিক আছে এডি লম্ব বিসি আৰু ইএফ লম্ব এসি তেতিয়া তুমি প্ৰমাণ কৰিব লাগে যে ত্রিভুজ এ বি ডি এডিবি বা এ বি ডি একে কথা কিতাবত কি দি আছে তোমাৰ এ বি ডি আছে নেকি এ বি ডি সদৃশ কি আছে ত্রিভুজ ই এফ ই সি এফ এইটো আমি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিছো এই বিশেষত্বখিনি তুমি ভালকে লিখা অভ্যাস কৰিব লাগিব কিন্তু কাৰণ এইখিনি বস্তু তুমি যদি গটেখিনি নোৱাৰা এইখিনি কৰিলে তোমাৰ চিত্ৰৰ এইখিনি কৰিলে তুমি 1-2 নম্বৰ পাই যাবা গতিকে এবাৰ আমি এটা আহিছো যে ত্রিভুজ এ বি ডি আৰু ত্রিভুজ ই সি এফৰ তোমাদের এটা বস্তু মই লিখি লওঁ এইটো পাছলৈ লিখিলে দিগদাৰ হয় ডাইৰেক্ট আহি গ'ল যে ত্রিভুজ এ বি সিৰ এ বি সমান কি দি আছে এসি এইটো দিয়াই আছে হয় না দিয়া আছে যদি এ বি বাহু আৰু এসি বাহু সমান তেনেহ'লে এই বি কোণটো সি কোণৰ কি হ'ব এইটো কোণ আৰু এইটো কোণ সমান কিয় যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান বা সমদ্বিবাহু ত্রিভুজৰ ভূমি সংলগ্ন কোণ দুটা সমান গতিকে আমি লিখিম এতে বি কোণ ইজিকেল টু সি কোণ এতিয়া ত্রিভুজ এ বি ডি আৰু ত্রিভুজ ই সি এফৰ পৰা
কি আছে বি কোণ সমান চি কোণ আমাৰ ইতিমধ্যে লিখি পেলাইছে বি কোণ আৰু চি কোণ এ বি ডিৰ বি কোণ আৰু ই চি এফৰ চি কোণটো সমান আৰু লক্ষ্য কৰা এইটো এ বি ডি ত্ৰিভুজত এইটো কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী যেহেতু এইটো 90 আছে এইটো 90 যে আৰু কি আছে এ ডি বি সমান আমি লিখিব পাৰো ই এফ চি দুয়োটাই কি ডিগ্ৰী 90 ডিগ্ৰী এতিয়া দুইজোৰা কোণ সমান হৈ গ'ল হয় না নাই গতিকে আমাৰ ত্ৰিভুজ দুটা কি হ'ব যে ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ কি ই চি proved ঠিক আছে ভেরি ইন্টারেস্টিং একেবারে সহজ দুই লাইনত অঙ্কটো হৈ গ'ল সদৃশৰ শর্ত এনেকুৱা সদৃশী দি দিলেও অঙ্কবিলাক কৰা বহুত সহজ হৈ যায় এতিয়া তুমি আৰু এটা অঙ্ক আছে ভেরি ইম্পর্টেন্ট সেইটো 13 নম্বৰ অঙ্কটো 13 নম্বৰ অঙ্কটো বিৰাট ইম্পর্টেন্ট পরীক্ষাত আহিয়ে থাকে কি আছে যে এটা ত্রিভুজ এ বি সি এটা ত্রিভুজ দিয়া আছে এইটো এনেকুৱা 13 নম্বৰ এ বি সি কোশ্চেনটো তোমালোকে চাবা এনেকুৱা এটা ত্রিভুজ দিয়া আছে এ বি সি এটা ত্রিভুজ ইয়াৰ বিসিৰ ওপৰত ডি এটা বিন্দু আছে এটা লব দিছে বিসিৰ ওপৰত ডি এটা বিন্দু কেনেকৈ লব দিছে যে ডি এনেকুৱা এটা বিন্দু লোৱা হল যাতে এ ডি সি কোণ এই কোণটো বি এ সি কোণৰ সমান এইটো কোণৰ সমান এ ডি সি কোণটো বি এ সি কোণৰ সমান তেনেহলে তুমি প্ৰমাণ কৰিব লাগে এ সি স্কয়াৰ ইকুৱেল টু সি বি ইনটু সি ডি আমি এইটো লিখিছো যে ত্রিভুজ এ বি সিৰ বিসিৰ ওপৰত বিসি বাহুৰ ওপৰত ডি এটা বিন্দু আৰু লিখি দিয়া তুমি যে এ ডি সি কোণ সমান বি এ সি কোণ এটা দিয়া আছে তোমাক এ ডি সি কোণ সমান বি এ সি কোণ প্রমাণ কি কৰিব লাগে কৈছো ইতিমধ্যে প্রমাণ কৰিব লাগে যে কি প্রমাণ কৰিব লাগে এ সি এ স্কয়ার ইজ ইকুয়াল টু সি বি ইনটু সি ডি আমি এইটো প্রমাণ কৰিম প্রমাণ চাবা এইটো প্রমাণৰ কাৰণে এটা মই আৰু এটা চিত্ৰ তাকি দিছো ধুনিয়াকে কোনটো চিত্ৰ কি মই এইটো কৈ দিছো এই বি এ সিৰ লেখিয়াকৈ যেহেতু ডি কোণটো এ ডি সি কোণটো বি এ সি কোণৰ সমান গতি ডি কোণটো ইয়াতে দিয়া সি ইয়াতে আহিব তেতিয়া এই এ কোণটো ইয়াতে আহিব তাৰমানে এই এ ডি সি ত্ৰিভুজটো মই এনে কাৰো এ ডি সি ডি টু এৰ অনুৰূপ কৰি ৰাখিছো হা আৰু সদৃশত অনুৰূপৰ দৰকাৰ আছে ইয়াতে কিতাপত দিয়া আছে এ ডি সি টু বি এ সি কোণৰ কি আছে সমান দিয়া আছে গতিকে এ ডি সি কোণটো এই কোণটো আমাৰ এইটো কোণৰ বি এ সি কোণৰ অনুৰূপ কোণ বুলি আমি কৰিম সেইকাৰণে চিত্ৰটো এইটো লিখিয়াকৈ তোমাক আঁকি দিছো তুমি আঁকিলে আঁকিব পাৰা নাকিলে নাকিব পাৰা কিন্তু যদি আঁকিলে তোমাৰ কাৰণে বিৰাট সহজ হ'ব এতিয়া ত্ৰিভুজ দুটা চোৱা যে ত্ৰিভুজ এ ডি সি আৰু ত্রিভুজ বি এ সির পৰা একেবারে সহজ এইটো দিয়াই আছে যে কি এ ডি সি কোণ সমান বি এ সি কোণ এইটো দিয়া আছে না নাই দিয়া আছে এইটো দিয়া আছে আৰু এটা বস্তু তুমি চোৱা এতিয়া বি এ সি কোণৰ এইটো কোণ এ সিৰ বি কোণটো যি হ'ব আৰু এ ডি সি কোণৰ ডি সি এ কোণ এটাই কোণ হয়নে নহয় ডি সি এ কোণ এটাই কোণ গতিকে আমি লিখিম এইটো বি বা এ সি বি কোণ সমান ডি সি এ কোণ এইটো কি কোণ হল সাধাৰণ কোণ দুইটো একেটাই কোণ তাৰমানে সাধাৰণ কোণ দুইজোৰা কোণ সমান হৈছে এইটো কোণ সমান এইটো কোণ সমান হৈ গ'ল
যেতিয়া হৈ গ'ল তেতিয়া কোন কোন সাদৃশ্য শৰ্ত মতে এই ADC ত্ৰিভুজটো BAC ত্ৰিভুজৰ কি হ'ব সদৃশ এতিয়া ত্ৰিভুজ ADC সদৃশ ত্ৰিভুজ BAC কি শর্ত মতে হল কোন কোন সাদৃশ্য শর্ত মতে সাদৃশ্য শর্ত মতে যেতিয়া সমান হৈ গল সদৃশ হৈ গল তেতিয়া কি হ'ব এই ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাত কি সমান বাহু কি আছে এটো আমি ক'ব পাৰো এইটো ত্ৰিভুজৰ CA বাই এইটো ত্ৰিভুজৰ CB ইজ ইকুয়াল টু এইটো ত্ৰিভুজৰ CD এইটো ত্ৰিভুজৰ CA বুজি পাইছা না অনুৰূপ এইটো অনুৰূপ এইটো আছে গতি এইখিনি বস্তু আমি CA বাই CB ইজ ইকুয়াল টু CD বাই CA এতিয়া চোৱাচোন CA ইনটু CA CA স্কয়াৰ ইজ ইকুয়াল টু হ'ব CB ইনটু CD হৈ গ'ল তোমাৰ প্ৰমাণ কৈছো না একেবাৰে সহজ মাত্ৰ তুমি মন দি পঢ়িব লাগে এবাৰ দুবাৰ প্ৰেক্টিছ কৰিবা চিৰা জীৱন মনত থাকিব তোমাৰ তুমি কিন্তু নিজে প্ৰেক্টিছ কৰিব লাগিব অকল মোৰ ভিডিঅটো লাহে লাহে চাই থাকিলে নহব বাবা তুমি কি কৰিব লাগিব নিজেও কলম আৰু পেন্সিল লৈ এইবিলাক বস্তু এনেকে প্ৰেক্টিছ কৰিব লাগিব তুমি যদি প্ৰেক্টিছ নকৰ অসম্ভৱ কথা কিন্তু দেই কোনেও তোমাক শিকাই দিব নোৱাৰে যদি তুমি শিকিবৰ কাৰণে ইচ্ছা নকৰা মই শিকাই দিছো ভিডিঅটোত আছে অকল যদি তুমি শুনি থকা লাভ নহব চিত্ৰ আঁকিব লাগিব কাৰণ জেমিতি চিত্ৰৰ লগত জড়িত কথা চিত্ৰ তোমাৰ বুজিব লাগিব তেহে তুমি জেমিতি পাৰিবা ঠিক আছে ইয়াৰ পাছত আৰু এটা অংক মই কৈছো দীঘল হৈ যায় বিৰত তথাপি উপায় নাই আৰু এটা অংক আছে অংক এইটো উদাহৰণত এইটো অংক এনেকুৱা আছিলে এই একে ধৰণৰ অংক কি দিয়া আছিলে যে এটা জায়গাত এনেকুৱা এটা খুঁটা আছে এনেকুৱা এটা খুঁটা আছে 6 মিটাৰ ওখ এটা খুঁটা আছে সেটো AB এটা 6 মিটাৰ ওখ এটা খুঁটা আছে আৰু এনেকুৱা মাটিৰ ওপৰত এটা টাৱাৰ আছে টাৱাৰ জানে ফোনৰ টাৱাৰ বিলাক আছে বহুত ওখ এনেকুৱা এটো আছে PQ খুঁটাটো মাটিৰ ওপৰত লম্বভাৱে থাকে টাৱাৰটো মাটিৰ ওপৰত কি থাকিব লম্বভাৱে থাকিব তে সূৰ্যটো ওপৰত আছে এটা আছে না নাই সূৰ্য সেই সময়ত এইটোৰ যেটো ছা হৈছে এইটোৰ যেটো ছা হ'ব ছাৰ দৈৰ্ঘ্যটো ইয়াতে হ'ব BC এইটো হ'ব তোমাৰ 4 সেন্টিমিটাৰ ইয়াৰ পৰা সূৰ্যৰ পোহৰটো পৰি এতে ছা পৰিব এখিনি এটো 4 সেন্টিমিটাৰ আকৌ ইয়াৰো ছা পৰিছে কিমান এইটো R বিন্দু হল এইটো ছাৰ দৈৰ্ঘ্য দিছে 28 সেন্টিমিটাৰ কিন্তু এই টাৱাৰটোৰ যেটো উচ্চতা হেতু কিন্তু তোমাক নাই টাৱাৰটোৰ উচ্চতা তুমি উলিয়াব লাগে ঠিক আছে এটো কিমান নম্বৰ কৈছিল মই 13 নম্বৰ হয় না 13 নহয় 15 নম্বৰ 13 নম্বৰ হৈ গৈছে 15 নম্বৰ যে খুঁটাৰ উচ্চতা AB ইকুয়াল টু কিমান দি আছে 6 মিটাৰ খুঁটাৰ ছাৰ দৈৰ্ঘ্য BC ইজ ইকুয়াল টু কিমান 4 মিটাৰ আৰু টাৱাৰৰ ছাৰ দৈৰ্ঘ্য টাৱাৰৰ ছাৰ দৈৰ্ঘ্য QR ইজ ইকুয়াল টু কিমান আছে 28 মিটাৰ টাৱাৰৰ ধৰা হল টাৱাৰৰ উচ্চতা PQ ইজ ইকুয়াল টু x মিটাৰ যেহেতু ত্রিভুজ ABC চাবা দেই এই ত্রিভুজ AB এইটো ত্রিভুজ গঠন কৰিছে না নাই ABC আৰু ত্রিভুজ PQR B কোণ সমান Q কোণ দুটা কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু কি আছে এইটো কোণ আৰু এইটো কোণ সমান এই কোণ সমান অনুৰূপ কোণ এই কোণ সমান P কোণ তেনে কি ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR কোন কোন শর্ত মতে গতিকে যদি কোন কোন সদৃশ হৈ গ'ল এটা বাহুবিলাক কি হ'ব সমানুপাতিক গতিকে AB বাই PQ অনুৰূপ ইজ ইকুয়াল টু কি হ'ব BC বাই QR AB ৰ মান কি আছে 6 বাই PQ মানে x ইজ ইকুয়াল টু BC ৰ মান কিমান 4 এটো কিমান আছে
28 এইটো একবাৰ এইটো কিমান 7 বাৰ তেতিয়া x * 1 কি হ'ব x আৰু 6 পূৰণ 7 সমান কিমান 42 অৰ্থাৎ টাৱাৰৰ উচ্চতা সমান 42 মিটাৰ ঠিক আছে নিশ্চয় বুজি পাইছা আশা কৰো তোমালোকে গোটেইকেইটা প্ৰশ্নৰ সমাধান বুজি পাইছা তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে কিবা তোমাৰ যদি নিজৰ কিবা যে এনেকুৱা লাগিছে নাই ছাৰৰ ভিডিও ভাল লাগিছে অংকবিলাক বুজি পাইছো গতিকে তুমি তোমাৰ এই পছন্দটো তোমাৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা ওকে ঠিক আছে ধন্যবাদ